নমস্কাৰ পেডাগজি অন্য এটা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এটা অতি গুৰুত্বপূৰ্ণ থিওৰি বিষয়ে আলোচনা কৰিম যিটো থিওৰি এজন ইউএছএ অৰ্থাৎ আমেৰিকান সাইকোলজিষ্টে আগবঢ়াইছে যিগৰাকীৰ নাম হ'ল থৰ্নডাইক ঠিক আছে আমি সকলোৱে এই থিওৰি বিষয়ে হয়তো আগতে দুই এটা এমসিকিউ কৰিছো বা যিসকলে টেষ্ট সিৰিজ বিলাক দি আছে তেওঁলোকে গম পাইছে ঠিক আছে সো আমাৰ এপ বিদ্যা কোচিং কিতাপ সকলোৱে ডাউনলোড কৰিছে নে যদি নাই কৰা এই ক্লাছটো শেষলৈকে চাই লওক তাৰ পৰা আপুনি ডিসাইড কৰিব যে আপুনি ফুল কোৰ্সটো আমাৰ তাত অতি কম সময়ৰ ভিতৰত শেষ কৰিব পৰাকে বাই কৰিব নে নকৰে ঠিক আছে সো আজি আৰম্ভ কৰিছো আজি থিওৰিটো হৈ গল আমাৰ ট্ৰায়াল এণ্ড ইৰৰ মেথড ঠিক আছে ট্ৰায়াল এণ্ড ইৰৰ মেথডত আপুনি গম পাইছে ইয়াক অসমীয়াত কি হ'ব চেষ্টা আৰু কি হ'ব আপোনাৰ ত্ৰুটি পদ্ধতি ওকে চেষ্টা আৰু ত্ৰুটি পদ্ধতি এই পদ্ধতিটো আগবঢ়াইছিলে কোনে ইউএছএ সাইকোলজিষ্ট থৰ্নডাইক ওকে সো ট্ৰায়াল এণ্ড ইৰৰ মেথড আমি আৰম্ভ কৰিছো আজি ক্লাছ ট্ৰায়াল এণ্ড ইৰৰ মেথডৰ পৰা ডান ওকে ট্ৰায়াল এণ্ড ইৰৰ মেথড ঠিক আছে ট্ৰায়াল এণ্ড ইৰৰ মেথড এই মেথড বা লাৰ্নিং ওকে ট্ৰায়াল এণ্ড ইৰৰ লাৰ্নিং ওকে এটো আগবঢ়াইছে কোনে থৰ্নডাইক এডৱাৰ্ড লি থৰ্নডাইক ঠিক আছে থৰ্নডাইক এজনে আগবঢ়াইছে এজন কোন হয় আমি এজনৰ বিষয়ে অকমান চাম বহুত বেছি নাচাও মাত্ৰ এজন কোন হয় এজন আমেৰিকান সাইকোলজিষ্ট হয় কোন হয় আমেৰিকান এজন কি হয় আমেৰিকান সাইকোলজিষ্ট হয় ঠিক আছে নে সাইকোলজিষ্ট আৰু ইয়াক অসমীয়াত কোৱা কাকো দৰকাৰ নাই ঠিক আছে আমেৰিকান সাইকোলজিষ্ট হয় তেওঁ বহুতো থিওৰি বিষয় অধ্যয়ন কৰিছে তেওঁ বহুতো থিওৰি আগবঢ়াইছে ঠিক আছে লাৰ্নিংৰ ওপৰত তেওঁ কেইবাটাও থিওৰি আগবঢ়াইছে ঠিক আছে সো তেওঁ এই থিওৰিটো তোমাৰ কি হয় থিওৰি অফ কানেকশনিজম বুলি কোৱা হয় এই থিওৰিটো কি বুলি কোৱা হয় থিওৰি অফ কানেকশনিজম বুলি কোৱা হয় আৰু সাইকোলজিক্যাল যিটো তোমাৰ এডুকেশনাল সাইকোলজি আছে এই এডুকেশনাল সাইকোলজি পিটি বুলিও কাক ক'ব পৰা যায় তোমাৰ লি থৰ্নডাইক ক'ব পৰা যায় ঠিক আছে তেওঁ থিওৰিটো আন এটা নাম আছে ট্ৰায়াল এণ্ড ইৰৰ মেথডক তেওঁ আন এটা নাম দিব পাৰি তোমাৰ কি থিওৰি অফ কানেকশনিজম ঠিক আছে থিওৰি অফ কানেকশনিজম ওকে থিওৰি অফ কানেকশনিজম বুলি কোৱা হয় কাৰণ কি এই থিওৰিটো তোমাৰ স্টিমুলি ওকে স্টিমুলাছক হৈতে কি কৰা হয় স্টিমুলাছৰ হৈতে তোমাৰ ৰেসপন্সৰ সংযোগ যেতিয়া হয় তেতিয়া তোমাৰ কি হয় লাৰ্নিং সাকসেস হয় তাৰ মানে কি হয় এতিয়া লাৰ্নিং পসিবল হয় ঠিক আছে সো এই কাৰণে এই দুটা মাজত তোমাৰ যেতিয়া কানেকশন হৈ যায় তেতিয়া কি হয় তোমাৰ লাৰ্নিং কি হয় তোমাৰ সাকসেস হয় ঠিক আছে সো সেই কাৰণে ট্ৰায়াল এণ্ড ইৰৰ মেথডক কি বুলি কোৱা হয় থিওৰি অফ কানেকশনিজম বুলিও ক'ব পৰা যায় ওকে এইখিলে কাৰো একো ডাউট নাই ঠিক আছে ওকে সো আমি আৰম্ভ কৰিছো সো তেওঁ ক'ব খুজিছিল যে লাৰ্নিং ইজ দা ৰিজাল্ট অফ এছ'চিয়েচন বিটুইন স্টিমুলি এণ্ড ৰেসপন্স ঠিক আছে সো কি বুলি কৈছিল তেওঁ থিওৰিটো মানে তেওঁ যেটো মেইন ডায়লগ বা তেওঁ যেটো থিওৰি এটো কি বুলি ক'লো মই লাৰ্নিং ইজ দা ৰিজাল্ট অফ এছ'চিয়েচন বিটুইন স্টিমুলি এণ্ড ৰেসপন্স ঠিক আছে লাৰ্নিং সো এই ধৰণৰ আমাক লাইন এটা স্পেসিফিক দি পেলাই সোধা যাব পাৰে যে এই লাইনটো কাৰ দ্বাৰা কোৱা হৈছে ঠিক আছে লাৰ্নিং ইজ দা ৰিজাল্ট অফ এছ'চিয়েচন ঠিক আছে বিটুইন কি হয় বিটুইন কি বুলি কৈছে বিটুইন কৈছে যে তোমাক বিটুইন কি লাগিব বিটুইন স্টিমুলি মানে গম পাইছে উদ্দীপক হয়নে স্টিমুলি এণ্ড ৰেসপন্স স্টিমুলিয়ান কি হ'ব ৰেসপন্স ঠিক আছে এটো কি হ'ব তোমাৰ তেতিয়া কি হ'ব লাৰ্নিং হৈ পৰিব যেতিয়া স্টিমুলি আৰু ৰেসপন্স যেতিয়া লগ লাগিব তেতিয়া কি হ'ব তোমাৰ লাৰ্নিং হ'ব ঠিক আছে মই যি ধৰণে এটো ক'লো হয়নে স্টিমুলি প্লাস ৰেসপন্স কি হ'ব তোমাৰ লাৰ্নিং যেনেকৈ হৈছিলে এই ধৰণে হোৱা দেখা গৈছে ঠিক আছে সাউন্ড ক্লিয়াৰ আছে নে ওকে ক্লিয়াৰ সো তেওঁ কি বুলি কোৱা হয় তেওঁ পিটি বুলি কোৱা হয় কিহৰ পিটি বুলি কোৱা হয় তেওঁ এডুকেশনাল সাইকোলজি ফাদাৰ বুলি কোৱা হয় ঠিক আছে কাক থৰ্নডাইক কি বুলি কোৱা হয় এডুকেশনাল সাইকোলজি এডুকেশনাল সাইকোলজি ঠিক আছে সাইকোলজি কি বুলি কোৱা হয় ফাদাৰ বুলিও কোৱা হয় কাৰণ ইলি থৰ্নডাইকক কোৱা হয় তেওঁ কি কৈছিলে তেওঁ এই এৰৰ এণ্ড ট্ৰায়াল মেথডটো কৰ পৰা আহিলে তাৰ মানে তেওঁ কিছিলে তেওঁ বহুত জীৱ-জন্তুৰ ওপৰত তেওঁ এক্সপেৰিমেন্ট কৰি ফুৰিছিলে ঠিক আছে তেওঁ বিভিন্ন ধৰণৰ জীৱ বিলাকে তেওঁ এটো ভাবিছিলে যে তেওঁ ইন্টাৰেস্টেড আছিলে যে জীৱ বিলাকে ঠিক আছে তেওঁ কিছে তেওঁ ইন্টাৰেস্টেড আছিলে whether animal would learn task through
ইমিটেশ্যন অবজাৰ্ভেশ্যন তাৰমানে এইটো ক'ব খুজিছে যে জীৱয়ে তোমাৰ দেখি পেলাই বা ইমিটেট কৰি পেলাই লোকৰ পৰা অনুকৰণ কৰি পেলাই বা অবজাৰ্ভেশ্যন কৰি পেলাই ঠিক আছে বা তো মানে চাই পেলাই শিকিব পাৰে নে নোৱাৰে ঠিক আছে তেওঁ সেই বিষয়ে বহুত তেওঁ কি আছিল ইণ্টাৰেষ্ট আছিলে জীৱবিলাকে সেই ধৰণে মানে কিবা কাম এটা কিবা টাস্ক এটা কৰিব পাৰিব নে নোৱাৰে চ' তেওঁ সেই বিষয়ে বহুত ইণ্টাৰেষ্ট আছিলে চ' সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ জীৱবিলাকক কি কৰিলে এক্সপেৰিমেণ্ট কৰিবলৈ ইউজ কৰিলে ঠিক আছে তেওঁ প্ৰায় এইবিলাক জীৱৰ ওপৰতে এক্সপেৰিমেণ্ট কৰা আৰম্ভ কৰি দিলে ঠিক আছে অ'কে চ' সি কি কৰিলে তোমাৰ শেষত এটা তোমাৰ এই ইৰ'ৰ এণ্ড ট্ৰায়েল মেথডটো আহিলে তোমাৰ কোৰ গম পোৱা নাই এটা হ'ল তোমাৰ এটা তেওঁ পাজল বক্স ক্ৰিয়েট কৰিলে তেওঁ এটা পাজল বক্স বনালে যিটো বক্সত তেওঁ কি হ'ল কেট ইউজ কৰিলে ঠিক আছে চ' কেট ইউজ কৰিলে চ' পাজল বক্সটো মই এক ছেকেণ্ড যদি পৰা যায় মই ডাউনলোড কৰিব ট্ৰাই কৰিম ঠিক আছে যদি সেই ফটোখন পাই যাওঁ আমি ডাউনলোড কৰিব ট্ৰাই কৰিম মই ওকে ওকে এক ছেকেণ্ড পাজল বক্সটো যদি ফটোখন পাই যাওঁ ভালেই হ'ব ঠিক আছে ওকে চ' কি হ'ব পাজল বক্স পাজল বক্স অফ থৰ্নডাইক ঠিক আছে থৰ্নডাইক চ' ফটোখন লৈ ল'লে আমাৰ কি হ'ব সুবিধা হ'ব ঠিক আছে থৰ্নডাইক এক্সপেৰিমেণ্ট ওকে থৰ্নডাইক এক্সপেৰিমেণ্টৰ যিটো পাজল বক্স আছে সেইটো আমি ল'ব খুজিছোঁ আমি যদি ফটোখন পাই যাওঁ তেতিয়া আমাৰ কি হ'ব চাবলৈ অলপ ইয়াক ষ্টাডি কৰিবলৈ সুবিধা হ'ব ডান ওকে চ' ভাল ফটো এখন পাই গ'লে ভাল হ'ব এইখন লৈছোঁ এখন ফটো অকণমান ভাল লাগিছে ওকে চ' ভিজিবিলিটি ঠিকে আছে ফটোখন ধৰি পাৰিছে সকলোৱে ওকে পাৰিছে চাওক এই ফটোখনত কি হ'ব এতিয়া ইয়াত আমি চাব লগা বস্তুটো হ'ল যে তেওঁ এটা এক্সপেৰিমেণ্ট কৰিছিলে কেটছ লৈ পেলাই ঠিক আছে কাক লৈ পেলাই তেওঁ কেটছক লৈ পেলাই কৈছিলে তেওঁ চেক কৰিব খুজিছিলে ওকে ওকে ডান ঠিক আছে চ' তেওঁ কি কৰিবলৈ খুজিছিলে তেওঁ চাব খুজিছিলে যে জীৱ জন্তুবিলাকে কি কৰে ইমিটেট কৰি পেলাই বেলেগৰ পৰা শিকি পেলাই কামবিলাক কৰিব পাৰে নে নোৱাৰে ঠিক আছে তেওঁ কি কৰিলে কেটছক কি কৈছিলে তেওঁ এটা সজা তেওঁ এটা বনোৱা এটা পাজল বক্স ঠিক আছে এটা পাজল বক্স মানে কি পাজল বক্স মানে এইটো সহজে খুলিব নোৱাৰি ঠিক আছে সহজে খুলিব নোৱাৰা এটা বক্স ল'লে তাত তোমাৰ কেটছ ভৰাই দিলে ঠিক আছে চ' যেতিয়া মেকুৰী ভৰাই দিলে আৰু এডাল তোমাৰ ষ্টিং এডাল ৰছী এডাল সংযোগ কৰিলে এডাল লিভাৰৰ লগত ঠিক আছে এডাল লিভাৰৰ লগত কৰিলে এডাল ৰছী সংযোগ কৰিলে এই ৰছীডাল ওপৰত এনেকে কানেকশ্যন কৰি পেলাই দৌৰখন যিখন আছিলে এইখন দৌৰখন আছে ঠিক আছে এইখন হয় তোমাৰ কি দৌৰখন এই দৌৰখনৰ হুককেইটাৰ লগত এই দৌৰখনৰ তোমাৰ হুককেইটা যে আছে এই হুককেইটাৰ লগত দৌৰখনক এই ষ্টিংডাল ফিট কৰিলে ঠিক আছে চ' তেওঁ এইটো ধৰণে ফিট কৰিলে যে এই লিভাৰডাল যেতিয়া গছকিব মেকুৰীটোৱে ঠিক আছে তেতিয়া কি হ'ব এই ৰছীডাল টান খাব আৰু টান খাই পেলাই হুকটো দাং খাই যাব চ' দাং খাই গ'লে এই দুৱাখন এনে কি হ'ব এনে খোল খাই যাব আৰু মেকুৰীটো ওলাই যাব পাৰিব আৰু এইফালে কি ৰখা তোমাৰ ফিছ বা মিট কিবা এটা ৰখা হৈছে ঠিক আছে ফিছ বা মিট কিবা এটা মানে খাদ্য ৰখা হৈছে ডান এইখিলৈকে কাৰো প্ৰব্লেম নাই ফিছ ৰখা হৈছে ঠিক আছে ওকে চ' এতিয়া মেকুৰীটোৱে যেতিয়া ৰুমটো তেনেকৈ ভৰাই দিয়া হ'ব এনেকৈ পাজল বক্সত ভৰাই দিয়া হ'ব ঠিক আছে this box is much like those used by Edward Thorndike by stepping on a lever attached to a rope and animal releases the latch and so unlock the door okay so কথা হ'ল যে মেকুৰীটোৱে জীৱ এটাই বা জন্তু এটাই ঠিক আছে এনিমেল এটাই তৎক্ষণাত এইটো কেতিয়াও কৰিব নোৱাৰে কেতিয়াও দুখন অপেন কৰিব নোৱাৰে ঠিক আছে চ' মেকুৰীটোৱে কি কৰিছে বাৰে বাৰে গোটেই ৰুমটোত ঘূৰি ফুৰিছে ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে ঠিক আছে মানে কি কৰিব একো পাত্তা পোৱা নাই মেকুৰীটো জান চ' কি হ'ল এবাৰ কি হ'ল তৎক্ষণাত তোমাৰ বাৰে বাৰে কৰিছে বাৰে বাৰে ট্ৰাই কৰিছে বাৰে বাৰে ট্ৰাই কৰিছে মানে বাৰে বাৰে কৰিছে তোমাৰ বাৰে বাৰে ট্ৰাইল কৰিছে আৰু বাৰে বাৰে ট্ৰাইল কৰি পেলাই কি হৈছে তোমাৰ ইৰ'ৰ হৈছে বাৰে বাৰে ট্ৰাই কৰি পেলাই ইৰ'ৰ হৈছে ঠিক আছে চ' মানে ভুল হৈছে তেওঁ ঠিক হৈ পোৱা নাই কিন্তু যিমানবাৰ ট্ৰাই কৰিছে তোমাৰ শেষত একবাৰ তোমাৰ কি হ'ল কিবা প্ৰকাৰ এই লিভাৰডালত গছকি পালে ঠিক আছে চ' লিভাৰডালতো গম নাপায় ন মেকুৰীটো যে এইডাল গছকি দিলে দুৱা খোল খাই যাব দান ঠিক আছে চ' কি হ'ল এবাৰ লিভাৰডাল যেতিয়া গছকি দিয়াৰ লগে লগে কি হ'ল তোমাৰ এই ৰছীডাল টান খাই গৈ পেলাই দুৱাখন খোল খাই গ'ল চ' দুৱাখন খোল খাই গ'ল মেকুৰীটো বাহিৰলৈ ওলাই পেলাই কি কৰিলে এই ফিছটো খাব পাৰিলে ঠিক আছে চ' তাক যেতিয়া আকৌ ভৰোৱা হ'ল সি অলপ মানে যেতিয়া থৰ্নডাইকে টাইমটো কি কৰিলে কেলকুলেট কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে চ' তেওঁ ট্ৰাই কৰি পেলাই ইৰ'ৰ হোৱাৰ পাছত শুধৰণি কৰিবলৈ কিমান কম সময় লৈছে ঠিক আছে চ' তেতিয়া দেখিলে যে তেওঁ যেতিয়া ট্ৰাই কৰিছে মানে মেকুৰীবোৰ যেতিয়া ট্ৰাই কৰিছে বাৰে বাৰে ইৰ'ৰ কৰিছে বা ইমিটেট কৰি পেলাই তাক দেখি পেলাই ইটোৱে সিটোক দেখি পেলাই অবজাৰ্ভ কৰি পেলাই দেখিলে যে কি হৈছে কম সময় লৈছে ঠিক আছে চ' কি হ'ল সময়বিলাক কিয় কমি কমি যাবলৈ ধৰিলে কাৰণ এইটো মেকুৰীয়ে যদি মোক আকৌ এবাৰ ভৰাই
দিওঁ সি আকৌ গোটেইখনে ঘূৰি ফুৰি শেষত এবাৰ ইয়াত কৰি থাকিব তেনেকে বাৰে বাৰে কৰাৰ পিছত এটা মেকুৰী কি হ'ব খুব কম সময়তে কৰিব পাৰিব দুৱাৰখন খুলি পেলাই বাহিৰলৈ ওলাই আহিব পাৰিব আৰু এইটোকে তেওঁ ইয়াৰ পৰাই দিলে যে ট্ৰায়েল এণ্ড ইৰৰ মেথডটো তেওঁ কৰিলে ইয়াৰ পৰাই দিলে দেন ওকে সো এতিয়া কথা হ'ল যে এই কন্ডিশনটো কৰিব কাৰণে এই টেষ্টটো কৰিব কাৰণে তেওঁ কি দৰকাৰ হ'ল সাৰ ষ্টিমুলি দৰকাৰ হ'ল আপুনি আগতে কৈছে ষ্টিমুলি প্লাস ৰেসপন্স লাগিব তেতিয়া এইটো সিস্টেমত কি হ'ব লাৰ্নিং হ'ব তেতিয়া কি হ'ব লাৰ্নিং হ'ব বুলি আপুনি কৈছে ঠিক আছে দেন ইয়াত ষ্টিমুলি কি ইয়াত ষ্টিমুলি হৈ গ'ল তোমাৰ ফিশটো ইয়াত ষ্টিমুলি হৈ গ'ল তোমাৰ ফিশটো ইয়াত তোমাৰ কি হ'ব ষ্টিমুলি হ'ব যদি মই লিখি দিব খোজো ষ্টিমুলি মানে গম পাইছে উদ্দীপক ঠিক আছে উদ্দীপক সো ষ্টিমুলি কি হ'ব ফিশ হ'ব ফিশটো কি হ'ব ষ্টিমুলি হ'ব ঠিক আছে ষ্টিমুলি হ'ব আৰু ইয়াত তোমাৰ কি হ'ব ষ্টিমুলি হ'ব দেন ওকে তাত তোমাৰ এই কেটটো তোমাৰ সাবজেক্ট হ'ব ঠিক আছে সাবজেক্ট কি হ'ব ইয়াত সাবজেক্ট হৈ গ'ল মেকুৰীটো কেটটো কি হৈ গ'ল ইয়াত সাবজেক্ট হৈ গ'ল আৰু মটিভেশন কৰিব পাব কেটটোৱে মটিভেশন পাব ইয়াত যেটো তোমাৰ স্মেল গোন্ধাব ন এই মাছৰ গোন্ধটো কি হ'ব মটিভেশন পাব ওকে সো ষ্টিমুলি হৈ গ'ল আৰু ইয়াৰ ৰেসপন্স কি হ'ব ইয়াৰ তোমাৰ ৰেসপন্স কি হ'ব ই তোমাৰ কি কৰিব ট্ৰাই কৰিব দুৱাৰখন খুলিবলৈ হয়নে আৰু ওকে আৰু ইয়াত তোমাৰ কি লাগিব তোমাৰ ড্ৰাইভ লাগিব ন ড্ৰাইভ আমি আগতে পাইছিলো না ইনোস আৰু থেনন্ডোস পাইছিলো ন সো তেনেকুৱা তোমাৰ ড্ৰাইভ এটা লাগিব সো ড্ৰাইভ এটা লাগিব ইয়াত তোমাৰ ড্ৰাইভটো কি হ'ব হাংগাৰ সো ভোকত থকা কাৰণেহে মেকুৰীটোৱে কি কৰিলে ভোকত থকা কাৰণেহে মেকুৰীটোৱে তোমাৰ ইয়াত যেটো তোমাৰ ষ্টিমুলি আছিলে ষ্টিমুলিটো ইকুৱেল তোমাৰ ষ্টিমুলিটো তাক উদ্দীপনা জগাই আছে ঠিক আছে সো তাৰ ভোক লাগি আছে তুমি কি হয় হাংৰি হৈ আছে ওকে হাংগাৰ এটা কি হয় মানে ড্ৰাইভ হয় ঠিক আছে সো এই হাংগাৰ ড্ৰাইভটো থকাৰ কাৰণে ই অতি সহজে খুব কম সময়ৰ ভিতৰতে ষ্টিমুলিক ৰেসপন্স কৰিলে আৰু ইয়াৰ ৰেসপন্সটো কি হ'ব ই কৰিলে দুৱাৰখন খুলিবলৈ কৰা যত্নটোৱে কি হ'ব ৰেসপন্স হ'ব ঠিক আছে ই কৰিলে যেতিয়া লিভাৰত প্ৰেছ কৰি দিলে দুৱাৰখন খোল খাই গৈ পেলাই কি হ'ল ই ষ্টিমুলি প্ৰতি কি কৰিলে সঁহাৰি জনালে ঠিক আছে ই কৰিলে ৰেসপন্স দিলে ঠিক আছে এইখিলে কাৰো একো ডাউট নাই সো এইটো হৈ গ'ল কি ট্ৰায়েল এণ্ড ইৰৰ মেথড দেন এইখিলে কাৰো কোনো প্ৰবলেম নাই ওকে সো আমি আগবাঢ়িছো ফাৰ্দাৰ ঠিক আছে আমি তাৰ পাছত চাব লাগিব যে তেওঁ কিছুমান লজৰ বিষয়ে কথা কৈছে তেওঁ কি কৈছে লাৰ্নিংৰ কিছুমান লজৰ বিষয়ে তেওঁ কথা কৈছে আৰু লগতে তেওঁ এটা সিস্টেম এটা কথা কৈছে তোমাৰ কি বুলি কয় আইডেন্টিকেল ঠিক আছে কি হয় তোমাৰ থিওৰি অফ আইডেন্টিকেল বুলি কোৱা পোৱা যায় ওকে তাৰ মানে থিওৰি অফ আইডেন্টিকেল মানে কি থিওৰি অফ আইডেন্টিকেল এলিমেন্ট মানে একচুয়ালি থিওৰি অফ আইডেন্টিকেল এলিমেন্টৰ কথা মই এবাৰ ক'ব লাগিব তাৰ পাছতে মই তেওঁ আগবঢ়োৱা লজ কেইটা বিষয় কম ঠিক আছে তেওঁ আগবঢ়োৱা মই লজ কেইটা বিষয় কম থিওৰি এলিমেন্টৰ কথাটো আগত মই কৈ লম ওকে সো তেওঁ এটা কথা কৈছে যে থিওৰি অফ আইডেন্টিকেল এলিমেন্টস থিওৰি অফ আইডেন্টিকেল এলিমেন্টসৰ কথা কৈছে এই ক্ষেত্ৰটো এনেকুৱা হয় তাৰপা কৈছে যে তেওঁ এই থিওৰি অফ আইডেন্টিকেল এলিমেন্টসৰ পৰা বোলে তোমাৰ ট্ৰান্সফাৰ অফ লাৰ্নিং হ'ব পাৰে কি হ'ব পাৰে বোলে ট্ৰান্সফাৰ অফ লাৰ্নিং হ'ব পাৰে কি হ'ব বোলে লাৰ্নিংৰ ঠিক আছে ট্ৰান্সফাৰ অফ লাৰ্নিং হ'ব পাৰে সো কি ধৰণে কথাটো ক'লে এবাৰ মই কৈছো এই আইডেন্টিকেল এলিমেন্ট মানে কি এই আইডেন্টিকেল মানে কি আমি সকলোৱে গম পাইছো যে একে হয়নে একে ধৰি লোৱা এজন ছাত্ৰই তোমাৰ কি শিকিছে তেওঁ এটা ভাষা জানে আছামিজ ল্যাঙ্গুৱেজ ঠিক আছে আছামিজ ল্যাঙ্গুৱেজৰ বিষয়ে তেওঁ ASSAMESC ওকে তেওঁ এই মানে আছামিজ ভাষাটো খুব ধুনিয়াকে জানে এই ভাষাটো খুব ধুনিয়াকে জানে ঠিক আছে এই ভাষাটো জানে কিন্তু তেওঁ এতিয়া হিন্দী শিকিব খুজিছে লগতে তেওঁ কি হিন্দী শিকিব খুজিছে ওকে হিন্দী ল্যাঙ্গুৱেজটো এতিয়া তেওঁ শিকিব খুজিছে ঠিক আছে সো তেওঁৰ কাৰণে ইজি হ'ব সো ইজি হোৱাৰ কাৰণটো কি ইয়াত যিবোৰ কিছুমান এলিমেন্ট প্ৰায় এলিমেন্ট একে হ'ব ধৰি লোৱা ইয়াত তোমাৰ থাকিব ইয়াত তোমাৰ থাকিব ইয়াত তোমাৰ থাকিব হয়নে সো ইয়াত তোমাৰ স্বৰ বৰ্ণ থাকিব হয়নে থাকিব তোমাৰ ক থাকিব ইয়াত তোমাৰ খ থাকিব হয়নে খ থাকিব ওকে সো এইবিলাক একে হৈ গ'ল আৰু ইয়াত তোমাৰ এলফাবেট ইয়াত তোমাৰ কাৰ থাকিব ই কাৰ থাকিব হয়নে সো তেনেকে হিন্দীত তোমাৰ থাকিব হিন্দীত থাকিব হিন্দীত তোমাৰ থাকিব হিন্দীত তোমাৰ ক থাকিব হিন্দীত তোমাৰ খ থাকিব হয়নে এই ধৰণৰ তোমাৰ ইয়াতো কাৰ ই কাৰ থাকিব তাৰ মানে ভাষাটো তোমাৰ কি হ'ল কেইটামান এলিমেন্ট ইয়াত একে হৈ গ'ল কিন্তু ইয়াৰ মানে সংখ্যাৰ নাম্বাৰ অলপ কম বেছি হ'ব পাৰে বা সিস্টেম লিখা বেলেগ হ'ব পাৰে ঠিক আছে কিন্তু ইয়াত তোমাৰ কিছুমানটো এলিমেন্ট একে হৈ গ'ল যেনেকে ক খ একে হৈ গ'ল ইয়াত তোমাৰ আছে ক খ ইয়াত আছে ইয়াত তোমাৰ ক খ আছে হয়নে সো ইয়াত কি হ'ল তোমাৰ ইয়াত তোমাৰ কিছুমান সেম এলিমেন্ট পোৱা গ'ল সেম আইডেন্টিকেল মানে এলিমেন্ট পোৱা গ'ল ঠিক আছে সো যেতিয়া আইডেন্টিকেল এলিমেন্ট পোৱা যাব এই আইডেন্টিকেল এলিমেন্ট বিলাকৰ পৰা তুমি এটা ভাষাৰ পৰা বা বেলেগ এটা ভাষা শিকোতে তোমাক সহায় কৰিব তাৰ মানে ট্ৰান্সফাৰ অফ লাৰ্নিং হ'ব তুমি
এতিয়া এইটো ভাষা যেতিয়া স্পষ্টকে জানিলাই ঠিক আছে তুমি যেতিয়া এইটো ভাষা শিকিবলৈ যাবা তোমাৰ এইবিলাকত তোমাৰ একো দিগদাৰ নহব ঠিক আছে কাৰণ তোমাৰ ট্ৰান্সফাৰ হৈ যাব এইখিনি অটোমেটিক আগতে তুমি শিকি ৰাখিছা অলৰেডি ঠিক আছে সো সেইকাৰণে তোমাৰ কি হ'ব এইখিনি হেল্প কৰি দিব এইটো তোমাৰ কি বুলি কোৱা হয় আইডেন্টিকেল এলিমেন্ট বুলি কোৱা হয় যিবোৰ ক'ত থাকে তোমাৰ থৰ্নডাইকৰ সিস্টেমত আছে ঠিক আছে সো মই এইটো কথা থ্ৰুতে কৈ ৰাখিলো কাৰণ পটকে যদি এটা এমসিকিউ আহি যায় তেতিয়া যাতে আমাৰ কোনো ধৰণৰ পাজল ফিল কৰিব লগা নহয় যে আইডেন্টিকেল এলিমেন্ট কি হয় বা ট্ৰান্সফাৰ অফ লাৰ্নিং কি হয় যাতে এই ধৰণৰ এমসিকিউ এই ধৰণৰ আপোনাৰ অপচন দিয়া লগে লগে আপোনাৰ হৈ যাব ঠিক আছে ধৰি লও এটা ষ্টুডেন্টে ধৰা তোমাৰ কি জানে তোমাৰ গান গাই ধুনীয়া তেওঁ চাৰে গাঁৱৰ পৰা জানে ঠিক আছে তেওঁ চাৰে গাঁৱৰ পৰা জানে ঠিক আছে সো চাৰে গাঁৱৰ পৰা জনাৰ লগে লগে তেওঁ যেতিয়া এটা ইনষ্ট্ৰুমেন্ট বজাবলৈ শিকিব বা তেওঁ হাৰমনিয়াম বজাব শিকিব সো এই চাৰে গাঁৱৰ পৰা তেওঁ হেল্প কৰিবনে যদিও গোটেই সিস্টেমটো একে নহব তো কিছুমান বস্তু এনেকুৱা পোৱা যাব তাত যিবোৰ একে হ'ব মানে সো সেইবিলাক কি হ'ব আইডেন্টিকেল এলিমেন্ট বুলি কোৱা হ'ব সেইবিলাক কি বুলি কোৱা হ'ব আইডেন্টিকেল এলিমেন্ট বুলি কোৱা হ'ব ডান ওকে ডান স্যাৰ সো এতিয়া আমি আহিম থৰ্নডাইকৰ তোমাৰ কি হ'ব লজ অফ লাৰ্নিং সো তেওঁ কৈছে যে শিকনৰ কিছুমান নিয়ম আছে ঠিক আছে ওকে টিচিং মানে হল শিক্ষণ আৰু এতিয়া আমি চাইছো শিকন ওকে সো শিকনৰ কিছুমান তেওঁ কৈছে বোলে লজ আছে লজ অফ লাৰ্নিং আছে সো কি আছে লজ আছে লজ অফ লাৰ্নিং লজ অফ লাৰ্নিং আছে বুলি কৈছে কিছুমান নিয়ম আছে বুলি কৈছে কৈছে তাৰ বোলে এটা বোলে প্ৰাইমেৰী আছে আৰু এটা তোমাৰ কি বুলি কোৱা হয় প্ৰাইমেৰী লজ অফ লাৰ্নিং বুলি কোৱা হয় আৰু এটা কি বুলি কোৱা হয় এটা হৈ গ'ল বোলে প্ৰাইমেৰী লজ অফ লাৰ্নিং প্ৰাইমেৰী কি হয় তোমাৰ লজ অফ লাৰ্নিং আৰু এটা হৈ গ'ল তোমাৰ বোলে সেকেন্ডাৰী লজ অফ লাৰ্নিং কি হয় সেকেন্ডাৰী লজ অফ লাৰ্নিং এই দুই ধৰণৰ তোমাৰ কি কৈছে বোলে লাৰ্নিংত কি আছে বোলে লজ আছে ঠিক আছে তো আকৌ ক'লে যে প্ৰাইমেৰী ল বোলে তোমাৰ তিনটা আছে তিনটা প্ৰাইমেৰী ল আছে আৰু আঠটা বোলে কি আছে সেকেন্ডাৰী লজ অফ লাৰ্নিং আছে ঠিক আছে ওকে আমি এইগিটা ওয়ে এপ্লাই কৰি পেলাই এইগিটা মেথডৰ মাজেদি বোলে আমি লাৰ্নিং কৰিব পাৰো ওকে সো প্ৰথমটো হৈ গ'ল আমাৰ প্ৰাইমেৰী লজ অফ লাৰ্নিং ওকে প্ৰাইমেৰী লজ অফ লাৰ্নিং সো এক নম্বৰত আমি কি পালো প্ৰাইমেৰী লজ অফ লাৰ্নিং প্ৰাইমেৰী লজ অফ লাৰ্নিং প্ৰাইমেৰী লজ অফ লাৰ্নিংত আমাৰ কেটা কলে তিনটা আছে বুলি কলে হয় না তাৰে তোমাৰ প্ৰথমটো হৈ গ'ল দ্বিতীয়টো হৈ গ'ল আৰু তৃতীয়টো হৈ গ'ল আৰু কি হ'ল তোমাৰ তৃতীয়টো হৈ গ'ল ঠিক আছে ওকে সো তেওঁ ক'ব খুজিছে যে তোমাৰ লজ অফ লাৰ্নিং একচুয়ালি ভাগ কৰি দিছে তিনটা প্ৰথমটো কল যে ৰেডিনেস কি হয় তোমাৰ ল অফ ৰেডিনেস ঠিক আছে সেকেন্ডটো কলে যে ল অফ প্ৰেক্টিস ঠিক আছে আৰু থাৰ্ডতে তেওঁ কলে যে ল অফ ইফেক্ট ঠিক আছে ল অফ ইফেক্ট মানে ইফেক্ট ওকে সো ল অফ ৰেডিনেস মানে হৈ গল যে শিক্ষু এটাক তুমি যেতিয়া শিকাবলৈ যাবা তুমি যেতিয়া ষ্টুডেন্টক টিচ কৰিব যাবা পঢ়াবলৈ যাবা তোমাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়টো হৈ গল যে সেই ষ্টুডেন্টটো তুমি পঢ়ুৱালে ৰেডি হৈ আছে নাই ঠিক আছে তুমি তাক এটেনশন দিয়া পাৰিবা এটেনশন দিয়াটো একো ডাঙৰ কথা নহয় তুমি দম দিলে লতই মনে মনে বহি থাক বুলি ক'লে হি প্ৰেজেন্ট থাকিব আৰু প্ৰেজেন্ট থকা তাৰ মানসিক আৰু শাৰীৰিক প্ৰেজেন্টৰ মাজত কথা আছে ঠিক আছে তুমি শাৰীৰিকভাৱে দেখিছা যে প্ৰেজেন্ট আছে কিন্তু হি মানসিকভাৱে প্ৰেজেন্ট নাথাকিবও পাৰে সো সেইকাৰণে টিচাৰ এজনৰ এটা ক্লাছৰুমত বহুতখিনি কৰিব লগা থাকে ষ্টুডেন্ট খিনিক তেওঁৰ ফালে আকৰ্ষণ কৰাটো তেওঁ এক নম্বৰ উদ্দেশ্য হ'ব পাৰে তাৰ কাৰণে এটা মোৰ নিজৰ এক্সপেৰিয়েন্স মই দিব খুজিছো ঠিক আছে মই যেতিয়া ফাৰ্ষ্ট স্কুল জয়েন কৰিছিলো ঠিক আছে সো তেতিয়া মোক ইন্টাৰভিউ লোৱা হৈছিল ঠিক আছে মোক ইন্টাৰভিউ লোৱা হৈছিল মোক কোৱা হৈছিল যে আপুনি যাব 8 or 9 এটা সেকশন আছিল ঠিক আছে সো মোক কলে যে আপুনি যাব হে ক্লাছটোলে গৈ পেলাই আপুনি এটা কাম কৰিব আপুনি ডেমো ক্লাছ দিব লাগিব আপুনি কেনেকৈ পঢ়ুৱা হয় দেখাব লাগিব ঠিক আছে ওকে মই কলো হ'ব ঠিক আছে সো মই এখন বুক দিয়া গল মোক কলে যে আপুনি ইয়াৰ পৰা টপিক এটা চাই ৰাখক আপুনি গৈ পেলাই পঢ়াব লাগিব আমুকটো সময়ত মই ঠিক আছে বলো যাম টপিকটো মই চালো আৰু মই গম পাওঁৱে মই মানে প্ৰি প্ল্যান কৰি ৰাখিছো মই যে কি কৰিমগে গৈ পেলাই ৰুমত ঠিক আছে সো মই চাই ললো অলপ আৰু ইমান কম সময় দিছে 15-20 মিনিট দিছে ঠিক আছে আৰু হেখন মানে হেখন ইনষ্টিটিউচন যিখন ইনষ্টিটিউচন মই আগতে মানে নিজে অধ্যয়ন কৰি অহা মই ষ্টাডি কৰা তাত ওকে সো হেকাৰণে ইমানটা হেৰি নাই আৰু মানে অসুবিধা নাই কাৰণে অকমান এটা মানে হেৰি আছে আৰু যে মই পাৰিম আমুক ঠিক আছে ওকে সো যেতিয়া মই সোমাই গলো তেতিয়া কি হল মোৰ লগে লগে কি হল মানে এটা টিম পঠিয়াই দিলে মানে অবজাৰ্ভ কৰিবৰ কাৰণে এটা টিম পঠিয়াই দিলে সো টিম কি কৰিলে ফাৰ্ষ্ট বেঞ্চত মানে বহি দিলে আৰু
পাছফালে ষ্টুডেণ্টখিনি আছে ঠিক আছে মই ভাবিলোঁ যে কি পঢ়াম এতিয়া মই অলপতো ভয় লাগিলে যে মই এতিয়া কি পঢ়াম মই এতিয়া কি ডেমো দিম তেওঁলোকৰ আগত ঠিক আছে চ' দেখিলোঁ যে মই তেওঁলোক থাকিলেতো মই পঢ়াব নোৱাৰোঁ মই দেখিলোঁ যে মই অলপ আনইজি ফিল কৰিছোঁ মই তেওঁলোকক ক'লোঁ যে মই আনইজি ফিল কৰিছোঁ আপোনালোক থকাৰ কাৰণে ঠিক আছে অ'কে চ' তেওঁলোকে ক'লে যে ইউ কেৰি অন আমি গুচি যাওঁ ঠিক আছে তেওঁলোকে কি কৰিলে মোক ক'লে আপুনি থাকক আৰু আমি গুচি যাওঁ অ'কে মই বোলো এতিয়া ভাল খবৰ চ' তেওঁলোক গুচি যোৱা দেখি মই তেওঁলোকৰ ফ্ৰী হৈছোঁ উফ থেংক গড চাহ পানী খাব হৈছে মোক ঠিক আছে দিয়া খাম দিয়া চ' ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন মই ক'ম অলপ পাছত থিয়ৰী অফ ল অফ প্ৰাইমেচি বুলি এটা আছে মই সেইটো ক'ম ঠিক আছে চ' কি ষ্টুডেণ্টখিনি ভাবিলে যে ছাৰ মানে আমাৰ লগত পুৰা ফ্ৰী হৈ গ'ল ঠিক আছে চ' তেওঁলোক যে গুচি গ'ল মই ভাবিলোঁ গুচি গ'ল আৰু কিন্তু ছাইডৰ ৰুমটোত যে বহি আছে মইনো কেনেকৈ জানো হয়নে চ' মই পুৰা ইজি হৈ পেলাই কথা পাতিছোঁ তেওঁলোকৰ কোৱা ভাত কিহেৰে খালা কিন্তু আটাইতকৈ সুধিব নলগা প্ৰশ্ন সেইটোৱে যে ভাত কিহেৰে খালা ঠিক আছে ভাত খালা নে সোধা বছ ভাত কিহেৰে খালা সোধা কাকো দৰকাৰ নাই মানে একেবাৰে সুধা ভাত খাব পাৰে তো তোমাক এটা মানে মিছা কথা ক'ব লগা হ'ব পাৰে হয়নে চ' এইটো কথা সুধিব নালাগে চ' মই কি কৰিলোঁ এনেই মানে যিখিনি কথা তোমাৰ ঘৰ ক'ত কোৱা তোমাৰ নাম কোৱা মই জানো যে আজি ফাৰ্ষ্ট ক্লাছ তাহাঁতি মোৰ পৰা একো পঢ়িবৰ কাৰণে ৰেডি নহয় ডান চ' আজি তেওঁলোকে মোৰ কোনো কাৰণে পঢ়িবৰ কাৰণে ৰেডি নহয় তেওঁলোকে মোক জানিব বিচাৰিছে আজি ছাৰে কেনেকৈ পঢ়াব পাৰিব ছাৰে কোনটো লেভেলত পঢ়াব ছাৰে কিমান ধুনীয়াকৈ পঢ়াব ছাৰ মানে ৱে অফ টিচিং কি আছে ছাৰ ঠিক আছে চ' মই যদি গৈ পেলাই সেইদিনা পঢ়াই দিয়া হ'লে তেওঁলোক পঢ়াত ইণ্টাৰেষ্টেড নহ'লেহেঁতেন বুলি মই ভাবোঁ ঠিক আছে অ'কে চ' তেওঁলোকে তাত সেইটো ৰুমত বহি আছে বাৰু সেইবিলাক বাদ দিয়া এটচেট্ৰা হ'ল চ' নেক্সট দিনাৰ পৰা মই সোমোৱাৰ পাছতে মই আগতে তেওঁলোকক কৈছোঁ যে চোৱা মই তোমালোকক যেনেকৈ মানে যেনেকৈ পঢ়াব লাগিব সেই তেনেকৈ পঢ়াম ঠিক আছে তোমালোকে চিন্তা নকৰিবা যে পঢ়োৱাটো পুৰা মানে মোৰ ওপৰত এৰি দিয়া কিন্তু অলপো হুলস্থুল তোমালোকে যাতে মোৰ ক্লাছত নকৰা চিঞৰ বাখৰ নকৰা এইটো কাৰণ তোমালোক কেয়াৰফুল থাকিবা কাৰণ মই গম পোৱাই মই এচাত দুচাত দি দিওঁ ঠিক আছে আৰু মই দিলোঁ কিমান বাৰ কমপ্লেইন আহিলে ঠিক নাই মই পিতাৰ কাৰণে 4-5 বাৰ আহিছিল সেইখিনি এতিয়া ক'বলৈ কথা নহয় ঠিক আছে চ' কি হ'ল চ' মই যেতিয়া যি ক্লাছে নহওক মই যি ক্লাছলৈকে যাওঁ একদম তোমাৰ ফুল কনচেনট্ৰেট দিয়ে কাৰণ মই ষ্টাৰ্টিঙে কৰোঁ এই ধৰণে যাতে মই মানে তেওঁলোকক প্ৰত্যেকজনক চাই লওঁ মই ৰেডি কৰিবৰ কাৰণে মই ট্ৰাই কৰি লওঁ দেখিছোঁ যে কোনোবা এজন ষ্টুডেণ্ট বহুত মানে নাৰ্ভাছ হৈ আছে বা কোনোবা ষ্টুডেণ্ট বহুত মন মাৰি আছে ঠিক আছে চ' মন মাৰি থকা ষ্টুডেণ্টজনকতো মই অলপতো এক্টিভ কৰাই ল'বই লাগিব কাৰণ তেওঁৰ প্ৰেজেঞ্চ মানে কি তেওঁ মাইণ্ডলি প্ৰেজেণ্ট হ'ব লাগিব ঠিক আছে তেওঁ ফিজিকেলি প্ৰেজেণ্ট মোক দৰকাৰ নাই তেওঁ দুইটা ফালৰ পৰা প্ৰেজেণ্ট হৈছে নে এজন শেষত গম পাই যায় চকুৱে চালে গম পাই যায় যে গোটেই ক্লাছটো ষ্টুডেণ্টখিনি অ'কে আছে নাই অ'কে মই বহুত ডাঙৰ লেভেলৰ মানে বহুত বয়সৰ ল'ৰা ছোৱালীলৈকে পঢ়ালোঁ ক'ব গ'লে মোৰ নিজতকেও ডাঙৰ মানুহক মই টিচিং কৰিছোঁ আৰু আপুনি ক'ত পঢ়াবলৈ বহুত বেয়া লাগে ঠিক আছে আপুনি বুজি পাইছেনে বুলি ক'বলৈ বহুত বেয়া লাগে চ' মই সেইকাৰণে মই একোৱে নকওঁ সেইবিলাক মই জাষ্ট মানে পঢ়াই যাওঁ অ'কে চ' কি হয় তো তেতিয়া ষ্টুডেণ্টবোৰক দেখিলোঁ যে একদম চাইলেণ্ট হৈ যায় মই যেতিয়া কওঁ চ' এই ৰেডিনেছটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তুমি ল'ৰা এটাক তুমি ষ্টুডেণ্ট এটাক তুমি কি কৰিব মেণ্টেলি তুমি তেওঁ কি কৰিব তুমি মেণ্টেলি ফিট আৰে কালাৰ লৈছোঁ এটা আহিছে এটা যে সেই ষ্টুডেণ্টজন তুমি মেণ্টেলি অ'কে আহিছে মেণ্টেলি ফিট আছে নাই ষ্টুডেণ্টজন তুমি সেইটো চাব লাগিব সেই ষ্টুডেণ্ট ছ'চিয়েলি ফিট আছে নাই চাব লাগিব ঠিক আছে সেই ষ্টুডেণ্ট তুমি ফিজিকেলি ফিট আছে নাই তুমি চাব লাগিব ফিজিকেলি ফিট মানে তেওঁ কিয় গা বেয়া নেকি তেওঁ কিবা বেমাৰ নেকি তেওঁ মানসিকভাৱে কিবা ভাবি আছে নেকি তেওঁ ছ'চিয়েলি মানে সমাজৰ পৰা কিবা এটা মানে পিছ পৰিছে নেকি অ'কে চ' গোটেইখিনি কথা তুমি চাই তুমি তাক এক্টিভ কৰাই লোৱা যদি কোনোবাই তোমাৰ প্ৰতি ভয় খাইছে তুমি তাৰ ভয়টো ভাঙি লোৱা ঠিক আছে ফ্ৰী হ'ব চেষ্টা কৰা ষ্টুডেণ্টৰ লগত যাতে তোমাৰ কি হয় গোটেইখিনি কথা ক'ব পাৰে কিন্তু সিমানো নহয় যাতে তোমাক আহি পেলাই তোমাৰ ওপৰত কথা ক'ব পৰা যাতে নহয় মোৰ কোচিঙত আজিলৈকে ইমান ষ্টুডেণ্টছ আছে কোনো মানে চবে চব ফ্ৰী ফ্ৰেণ্ড অ'কে মই চব ক'ব দিওঁ চ' যাতে যিখিনি জ্ঞান তেওঁলোকে মাক দেউতাকৰ পৰা ককায়েক বাইকৰ পৰা ল'ব নোৱাৰে সেইখিনি টিচাৰৰ পৰাই ল'ব লাগিব ন অ'কে চ' সেইখিনি আমি বহুত ধুনীয়াকৈ কৈ দিওঁ ঠিক আছে চ' ইমানখিনি দিওঁ তাৰপিছত যাতে কোনো এজন ষ্টুডেণ্টে যাতে মানে উল্টা আহি পেলাই ক'বহি নোৱাৰে বা কিবা এটা মানে নক'বলৈ কথা বা সীমা চেৰাই যাবলৈ দিব নালাগে ঠিক আছে কিন্তু তুমি ৰেডিনেছ তুমি ৰেডি কৰাই লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট তুমি এটা শিকোৱাৰ আগত তুমি শিক্ষণ কৰাৰ আগতে টিচ কৰাৰ আগতে তুমি ল'ৰা ৰেডি আছে নাই তোমাৰ পৰা যিবোৰ দিবা তুমি ল'বৰ কাৰণে ৰেডি আছে নাই সেই বিষয়ে তুমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে অ'কে চ' মেণ্টেলি ছ'চিয়েলি ফিজিকেলি এজন ষ্টুডেণ্ট ৰেডি আছে নাই তুমি সেইটো চোৱা তাৰ পাছত তুমি কিবা প্ৰেক্টিছ কৰোৱা তাকে তুমি প্ৰেক্টিছ কৰোৱা তুমি সেইকাৰণে তাকে কয় ৰিভিজন কৰোৱা হয় আমাৰ ঠিক আছে ৰিভিজন কৰা চ' মই সেইকাৰণে কওঁ সদায় চবকে এতিয়া যিটো আমাৰ তোমাৰ চিৰিয়াছ
গোটেই ষ্টুডেণ্টখিনি আছা মই সবৰে কওঁ যে তোমালোকে কোৱা ৰিভিজন বহুত বেছি ইম্পৰ্টেণ্ট মানে ৰিভিজন ইজ পাৱাৰ অ'কে চ' তুমি আজি কি পঢ়িলা হয়তো কাইলৈ সুধিব নোৱাৰিব পাৰা তুমি যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমাক মই পৰহি কি পঢ়িলা তোমাক যদি আজি সুধো তুমি যদি ক'ব নোৱাৰা তেন্তে তুমি ইমান পঢ়ি লাভ নাই তুমি ডেইলি 10 ঘণ্টা পঢ়ি আছা কিন্তু তুমি একো নাজানা তুমি কাইলৈ সোধাৰ লগে লগে চব পাহৰি আছা তুমি চ' সেইবিলাক তোমাৰ পঢ়াৰ কোনো কি নহয় কামত নাহে চ' ঠিক আছে চ' সেইকাৰণে তুমি কি লাগিব পঢ়াৰ লগত তুমি ৰিভিজনটো একদম পেৰেলেলি লৈ যাব লাগিব চ' কালি কি পঢ়িলে আজি একবাৰ ৰিভিজন দিবই লাগিব শুৱাৰ আগত কিতাপখন মেলিবই লাগিব তুমি বিচনাত গৈ পেলাই কিতাপখন মেলি পেলাই একবাৰ চাবই লাগিব ঠিক আছে তোমাৰ সেইটো কি আছে নিয়ম আছে তুমি সেইখিনি নিয়ম ফলো কৰা তোমাৰ কি হ'ব ৰিভিজন ইজ পাৱাৰ তুমি ৰিভিজন কৰা বাৰে বাৰে প্ৰেক্টিচ কৰা তুমি অংক যদি আছে তোমাৰ অংক চোৱা এটা তোমাৰ হৈ গ'ল তোমাৰ মেথছ অ'কে এই মেথছ তোমাৰ এই ধৰণৰ ছাবজেক্ট এই অংক তুমি যদি নকৰা তুমি যদি ইউজ নকৰা তুমি কিবা তুমি যদি ইউজ কৰি থাকা ন এই তোমাৰ পাৰফেক্ট হৈ গৈ থাকিব তোমাৰ প্ৰেক্টিছত থাকিব ঠিক আছে আৰু তুমি আৰু তোমাৰ ডিছ ইউজ ঠিক আছে চ' ডিছ ইউজ তুমি যদি ইউজ নকৰা ছমাহ বোলে তুমি আগতীয়াকৈ মেথছ কৰি ৰাখিলা মেথছৰ কোচিং ল'লা কিন্তু এতিয়া তোমাৰ 1 বছৰ হৈ গ'ল তুমি মেথছক হাত দিয়া নাই তোমাৰ ডিছ ইউজ কৰি আছা মেথছক ঠিক আছে চ' তেতিয়া তোমাৰ মেথছৰ তোমাৰ পৰা আঁতৰি যাব ঠিক আছে কিন্তু ইউজ কৰি থাকা তুমি সদায় তোমাৰ লগত থাকিব সেইকাৰণে যে ল অফ প্ৰেক্টিচ তুমি প্ৰথমে এটা ষ্টুডেণ্ট ৰেডি কৰোৱা তাৰ পৰা সেই ষ্টুডেণ্ট তোমাৰ বাৰে বাৰে প্ৰেক্টিচ কৰোৱা আৰু প্ৰেক্টিচ কৰাই পেলাই তুমি কৰা তাক তুমি কৰা জব কৰিব কাৰণে বা মানে এই এক্সামৰ কাৰণে তুমি ৰেডি কৰিব পাৰা তাৰপৰা তেওঁ কৰা প্ৰাইমেৰী লৰ ভিতৰত থাৰ্ডটো হৈ গ'ল তোমাৰ ল অফ ইফেক্ট ঠিক আছে ল অফ ইফেক্টে কৈছে যে প্ৰভাৱ পেলাব লাগিব তোমাৰ সেই প্ৰভাৱ পৰিব লাগিব চ' প্ৰভাৱ নপৰিলে নহ'ব তুমি এই ধৰণৰ জেগাত কেতিয়াও নোযোৱা যি ধৰণৰ জেগাত তোমাৰ ভাল নালাগে ঠিক আছে তুমি এই ধৰণৰ মানুহক কেতিয়াও পইচা নিবিচাৰা তুমি জানা চোৱা মানুহে পইচা বিচৰা বহুত কথা থাকে তুমি পইচা সেইজনকহে বিচৰা তুমি তুমি পইচা সেইজনকহে বিচৰা তুমি গম পাব লাগিব যে মোক এইজনে পইচা দিব তুমি তেওঁকহে পইচা বিচৰা তুমি যাকে তাকে পইচা নিবিচাৰা হয়নে চ' মানে আৰু তুমি সেই জেগাতহে যোৱা বা সেইটো পাৰ্টিত যোৱা বা সেইটো লগৰখিনিৰ লগতহে তুমি পিকনিকত যোৱা বা যাৰ লগত তোমাৰ মিলে প্ৰভাৱ পৰিব লাগিব সেই এনভাইৰনমেণ্টৰ প্ৰভাৱ পৰিব লাগিব ঠিক আছে চ' তেতিয়াহে তোমাৰ কিয় প্ৰভাৱ পৰিব লাগিব তুমি সেই ষ্টুডেণ্টক শিকাব পাৰিব লাগিব যে তুমি এইটো কৰিলে এইটো হ'বা এইটো কৰিলে তুমি এইটো তুমি ডাঙৰ জব পাবা ঠিক আছে চ' এইখিনি কথা যেতিয়া তুমি ক'বা এটা প্ৰভাৱ পৰিব তেতিয়া তেওঁ কি হ'ব এই প্ৰেক্টিচখিনি যে কৰিলে এইখিনি তেওঁ কি হ'ব ইউটিলাইজ কৰি পেলাই তেওঁ ইউজ কৰিব পৰা কি হ'ব পাৱাৰটো তেওঁ গেইন কৰিব ঠিক আছে এই তিনিটা হৈ গ'ল কি থৰ্নডাইকৰ লাৰ্ণিঙৰ প্ৰাইমেৰী লজ হৈ গ'ল প্ৰথমটো হৈ গ'ল ৰেডিনেছ ল অফ প্ৰেক্টিচ ল অফ ইফেক্ট এই তিনিটা ক্লিয়াৰ কাৰোবাৰ যদি ডাউট আছে মোক কমেণ্টত দিব পাৰে আৰু যদি কাৰোবাক PDF লাগে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব ঠিক আছে আৰু লগত এপটো যদি আপুনি ডাউনলোড কৰিলে মাত্ৰ 699 ৰুপিজত আপুনি সম্পূৰ্ণ কোৰ্চ এইদৰে পাই যাব গোটেই কোৰ্চ এইদৰে দিয়া আছে আপুনি গৈ একবাৰ চাওক যদি কিবা নাপায় মোক ফোন কৰক সেই কোৰ্চটো মই বা সেই ভিডিঅ' বা সেই ক্লাছটো মই পাৰ্টিকুলাৰ ক্লাছটো আপোনাক তৎক্ষণাত দিবলৈ চেষ্টা কৰিম ঠিক আছে চ' চাউণ্ড এইখিনিলৈকে ক্লিয়াৰ আছে সকলোৰে অ'কে আই থিংক সকলো ক্লিয়াৰ আছে ঠিক আছে অ'কে চ' এতিয়া আমি চাব লাগিব ল অফ ছেকেণ্ডেৰী ঠিক আছে চ' ছেকেণ্ডেৰী লৰ কেইটা ভাগ কি আছিলে এইকেইটা চাম কিন্তু তাৰ আগতে মই হয়তো আপোনালোকক এটা কথা ক'ব পাহৰি গ'লো সেইটো আছিলে আপোনাৰ ইফেক্ট সেইটো দৰকাৰ নাই এতিয়া মই একেবাৰে শেষত কৈ দিম ঠিক আছে অ'কে চ' ছেকেণ্ডেৰী লজ ছেকেণ্ডেৰী লজ অফ লাৰ্ণিং ইয়াত কেইটা আছিলে 8টা আছিলে ঠিক আছে তাৰ ছেকেণ্ডেৰী লজৰ প্ৰথমটো হ'ল তোমাৰ ল অফ প্ৰাইমেচি ল অফ কি হ'ব তোমাৰ ল অফ প্ৰাইমেচি এই ল অফ প্ৰাইমেচি আণ্ডাৰত তোমাৰ কি সোমাব ইয়াত সোমাব যে কি ক'লো মই বিগিনিং সদায় মানে কি হ'ব লাগে ভাল হ'ব লাগে হয়নে চ' একদম বিগিনিং সদায় তোমাৰ ভাল হ'ব লাগে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি কয় যে সেই কথাটো বহুত বেছি কি হয় কামত আহি যায় ফাৰ্ষ্ট ইম্প্ৰেশ্যন সদায় তোমাৰ কি কৰিব লাগে বৰ ধুনীয়া কৰিব লাগে বেটাৰ কৰিব লাগে যাতে বিগিনিংটো তোমাৰ এনেকুৱা লাগে যে বহুত বেছি কি হৈছে ধুনীয়া হৈছে আৰু যাতে ষ্টুডেণ্টে যাতে বুজি পাইছে তুমি তেওঁক কি ধৰণে পঢ়াব খুজিছা কি ধৰণৰ টপিকটো তুমি লৈ যাব খুজিছা যাতে ষ্টুডেণ্টে তোমাৰ প্ৰথম ডোখৰ দেখি ফাৰ্ষ্ট 5 মিনিটত যাতে ষ্টুডেণ্ট একদম তোমাৰ কাৰণে কি হৈ যাব লাগে বাহ নতুন কিবা এটা বুজি পাম ঠিক আছে চ' মই কি কৰোঁ মানে আপোনালোকে সকলোৱে জানে মই কাৰণ চব টিচিং কৰোঁ ঠিক আছে মই চব ছাবজেক্ট পঢ়াওঁ অ'কে চ' সেই গোটেইখিনি ছাবজেক্ট এটা বেলেগ লেভেলত বেলেগ ৱেট বেলেগ মেথডত কি কৰিব লাগিব লৈ যাব লাগিব তুমি যেনেকৈ কেমেষ্ট্ৰি পঢ়াবা তুমি যেনেকৈ ইলেক্ট্ৰিচিটি পঢ়াবা তুমি সেই ধৰণে তুমি থৰ্নডাইক পঢ়ালে নহ'ব ঠিক আছে থৰ্নডাইক যি ধৰণে পঢ়াবা তুমি সেই ধৰণে তুমি জিঅ'গ্ৰাফিৰ টেক্টনিক প্লেট পঢ়ালে নহ'ব ঠিক আছে তুমি ক্লাইমেটলজি তোমাৰ জলবায়ু বিজ্ঞান তেনেকৈ পঢ়ালে নহ'ব এল নিনো লা নিনা কি হয় মই সেই ধৰণে পঢ়ালে নহ'ব ঠিক আছে চ' বেলেগ এটা টপিকত তুমি একদম ফাৰ্ষ্ট ইম্প্ৰেশ্যন মানে প্ৰথম চোৱা মানে বিগিনিংটো তুমি ইমানেই ভাল কৰিব লাগিব যে যাতে ষ্টুডেণ্টবিলাক তোমাৰ প্ৰতি কি হয় আকৰ্ষিত হৈ যায় চ' তাৰমানে চোৱা মই তেওঁ ল অফ
ল গিটাৰ লগত মই এডুকেশ্যনেল ইমপ্লিমেণ্টৰ লগতে কৈ গৈছো দেই কাৰণ এইবিলাক আমি এইকাৰণে পঢ়িব লাগে যে আমি কাৰণ এডুকেশ্যনেলি ইমপ্লিমেণ্ট কৰিব লাগিব ডান ওকে সো মই সুধিব যে এইবিলাক এডুকেশ্যনেলি ইমপ্লিমেণ্ট আমি কৰিম কেনেকৈ সো সেইকাৰণে এক্সট্ৰাকে ৰাখি যোৱা নাই মই সেইটো লগতে কৈ গৈছো যে এইকেইটা আমি কেনেকৈ এডুকেশ্যনেলি ইমপ্লিমেণ্ট কৰিব পাৰো ঠিক আছে সো প্ৰথমটো হৈ গ'ল আমাৰ ল অফ প্ৰাইমেচি আমাৰ হৈ গ'ল ওকে সো নেক্সট হ'ল তোমাৰ ল অফ ৰিচেন্সি কি হ'ব তোমাৰ ল অফ ৰিচেন্সি আমাৰ কি আছিলে এটা ল অফ প্ৰেক্টিচটো গম পালো সো সকলোৱে কি ক'লে প্ৰেক্টিচ কৰিব লাগে ঠিক আছে সো প্ৰেক্টিচ নকৰিলে আমাৰ কি নহয় বাৰে বাৰে আমি কামবোৰ কৰি থাকিলে আমি কি হ'ব পাহৰি যোৱাৰ চান্স থাকে ঠিক আছে ওকে তাৰপৰা তোমাৰ ল অফ প্ৰাইমেচি ল অফ ৰিচেন্সি ল অফ ৰিচেন্সি ল অফ ৰিচেন্সি সো এইবিলাক ক্লাছ তোমাৰ কি প্ৰতিটো এক্সামৰ কাৰণে দেই তোমাৰ সি টেট হওক তোমাৰ এই আসাম টেট হওক যিকোনো টেট এক্সামৰ কাৰণে শিক্ষাৰ লগত জড়িত যিকোনো পৰীক্ষাৰ কাৰণে তোমাৰ এইবিলাক লাগিব ঠিক আছে আৰু সবতে এইবিলাক একেই হয় সব ল একেই হয় ঠিক আছে ওকে ল অফ ৰিচেন্সি তোমাৰ কি হ'ব তাৰমানে ৰিচেন্সি মানে ৰিচেন্ট আমি চাবা আমি ৰিচেন্ট ঘটনাবিলাক কেতিয়াও পাহৰি নাযাওঁ ওকে তো আমি আগৰ দুই এটা পাহৰি গ'লো আমাৰ ৰিচেন্ট বিলাক সদায় মনত থাকে কাৰণ আমি ৰিচেন্ট বিলাক আমি ৰিভিজন কৰোঁ হয়নে আমি ৰিচেন্ট বিলাক আমি সদায় ৰিভিজন কৰি থাকো সো ৰিভিজন ইজ পাৱাৰ মই আগতে কৈ পালো ঠিক আছে সো ৰিভিজন কৰাৰ কাৰণে আমাৰ কি হয় বস্তুবিলাক মনত থাকি যায় ওকে সো কি হ'ব ল অফ কি বুলি কোৱা হ'ব ৰিচেন্সি বুলি কোৱা হ'ব ওকে তাৰপৰা তোমাৰ ল অফ ইন্টেন্সিটি অৰ ষ্টিমুলাছ ঠিক আছে ল অফ ইন্টেন্সিটি এণ্ড ষ্টিমুলাছ এইটো হ'ব তোমাৰ ৰুল নাম্বাৰ 3 ল অফ ইন্টেন্সিটি এণ্ড ষ্টিমুলাছ ইন্টেন্সিটি অৰ ষ্টিমুলাছ তাৰ মানে হ'ল তোমাৰ মানে এটা তোমাৰ কি লাগিব তোমাক এটা গভীৰ তোমাৰ এটা মানে একদম পাৱাৰফুল কি লাগিব তোমাৰ ষ্টিমুলি লাগিব তোমাৰ কাৰণে যে এইটো কাম মই কৰিবই লাগিব চাকৰি তোমাৰ হৈ গ'ল তোমাৰ কাৰণে কি ষ্টিমুলি হৈ গ'ল হয়নে সো জবটো হৈ গ'ল তোমাৰ কাৰণে ষ্টিমুলাছ ওকে ষ্টিমুলাছ আৰু তাৰ কাৰণে তোমাৰ ৰেছপন্স হৈ গ'ল ষ্টাডি হৈ গ'ল ৰেছপন্স হৈ গ'ল তোমাৰ ষ্টাডি ওকে সো সেই ধৰণৰ তোমাৰ ইন্টেন্সিটি তোমাৰ এটা গভীৰ ইচ্ছা থাকিব লাগিব আৰু সেই ইচ্ছাটোৰ কাৰণে তুমি সেই ইচ্ছা থাকিলেহে তুমি কি তুমি লাৰ্ণিং কৰিব পাৰিবা আৰু সেই ষ্টুডেণ্টৰ মাজত তুমি এইটো জগাব পাৰিব লাগিব যে তুমি জব কৰিলে এইটো কৰিব পাৰিবা ওকে তেওঁলোক কেতিয়াও বিজনেছ কৰিবলৈ নিশিকাবা ওকে সো যদিও বিজনেছত বহুত টকা তেওঁলোক প্ৰথম আমি দিব লগা ধাৰণাটো হ'ল যে জবৰ কাৰণে আমি ক'ব লাগে হয় নে সো কি হ'ব ল অফ ইন্টেন্সিটি এণ্ড ষ্টিমুলাছ ওকে সো এইটো কি হ'ব লাগিব একদম ভালকে এটা থাকিব লাগিব ওকে তাৰপৰা তোমাৰ ল অফ এটিটিউড সো এটিটিউডৰ কনচেপ্ট মই এথিক্স সাবজেক্টত যেতিয়া পঢ়াইছো মই কৈছো আকৌ এটিটিউড মানে কি নকওঁ বেলেগকে ঠিক আছে সো ল অফ এটিটিউড মানে কি হ'ব তুমি যিকোনো বস্তু এটা যি ধৰণে ভাবিবা যি ধৰণে কৰিবলৈ ল'বা সেই ধৰণে তুমি কৰিব পাৰিবা ওকে সো মই যদি কওঁ যে তুমি যদি ৰুম এটা তুমি কিমান এলেহুৱা তুমি সব পাহৰি যাবা তুমি পঢ়াত লাগি যাবা ওকে সো মই যদি কওঁ যে তুমি ৰুম এটা চাফা কৰিবলৈ তোমাক যদি 3 ঘণ্টা সময় লাগে ঠিক আছে ওকে তুমি যদি ৰুমটো চাফা কৰিবলৈ 3 আৱাৰ্ছ টাইম লাগে আৰু যদি তোমাৰ পৰা 3 আৱাৰ্ছে ল'ব ঠিক আছে তুমি যদি 3 আৱাৰ্ছ টাইম দিয়া তোমাৰ পৰা 3 আৱাৰ্ছে ল'ব যদি ৰুমটো চাফা কৰিবৰ কাৰণ তুমি যদি 3 ডেজ দিয়া সো 3 ডেজে ল'ব তাৰমানে গম পালানে তুমি যেনেকৈ বস্তুটো ল'বা যিমান সময় দিবা সিমান সোনকালে কি হৈ যাবই সোনকালে হৈ যাব আৰু এইটো তোমাৰ কি হ'ব ল অফ এটিটিউডৰ আন্ডাৰত পৰিব ঠিক আছে ওকে তাৰপৰা তোমাৰ ল অফ এনালজি 5 নম্বৰটো আহিলে ল অফ এনালজি ঠিক আছে সো PDF মই সেভ কৰি পেলাই গ্ৰুপত দি দিম সৰি গ্ৰুপত নহয় এপত দি দিম ঠিক আছে ল অফ এনালজি মানে হ'ল তোমাৰ কিছুমান ঘটনা জীৱনত আগত ঘটিব সেই ঘটনাটো তুমি যি ধৰণে সলিউশন কৰিছিলা যিবিলাক ওয়ে অফ টেকনিক তুমি এপ্লাই কৰিছিলা সেই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে সো সেম প্ৰবলেম তোমাৰ যদি আকৌ হ'ব সো সেই প্ৰবলেমটোৰ কাৰণে তুমি সেম এনালজি এপ্লাই কৰিবা সেম ফৰ্মুলা সেম টেকনিক তুমি কৰিবা এপ্লাই কৰিব পাৰা এইটো তোমাৰ কি হ'ব ল অফ এনালজি বুলি কোৱা হ'ব ঠিক আছে ওকে তাৰপৰা তোমাৰ ল অফ পাৰ্শিয়েল এক্টিভিটি ঠিক আছে ল অফ পাৰ্শিয়েল এক্টিভিটি আছে আৰু এটা আছে তোমাৰ শিফটিং কিবা শিফটিং আছিলে তোমাৰ ল অফ এছ'চিয়েটিভ ল অফ এছ'চিয়েটিভ শিফটিং ঠিক আছে তোমাৰ এটা হৈ গ'ল তোমাৰ কি ল অফ পাৰ্শিয়েল এক্টিভিটি আৰু এটা হৈ গ'ল তোমাৰ ল অফ এছ'চিয়েটিভ শিফটিং ল অফ এছ'চিয়েটিভ কি হ'ব তোমাৰ শিফটিং হ'ব ঠিক আছে ল অফ এছ'চিয়েটিভ কি হ'ব শিফটিং হৈ যাব ঠিক আছে আমি এইকেইটা চাই ল'লে আমাৰ ধুনীয়াকৈ হৈ যাব না ওকে এতিয়া চোৱা ল অফ পাৰ্শিয়েল এক্টিভিটি মানে হ'ল মানে খণ্ড খণ্ডকে শিকোৱা পাৰ্শিয়েল মানে ভাগ ভাগ কৰি শিকোৱা সো এইবিলাক আমাৰ এডুকেশ্যনেল ইমপ্লিমেণ্টত বহুত বেছি ইম্পৰ্টেণ্ট যে শিক্ষাৰ ক্ষেত্ৰত আমি পাৰ্শিয়েলি ভাগ ভাগ কৰি শিকোৱা হয় ঠিক আছে সো হিষ্ট্ৰী এতিয়া আমাৰ একদম 5ৰ পৰা আছে সো 5ৰ পৰা আছে একেবাৰে ছেকেণ্ড ইয়েৰলৈকে আছে সো কি সমানে আছে নেকি
নাই সো ভাগ ভাগকে আছে হয়নে সো তুমি এটা ষ্টুডেণ্টক আজি মেথছৰ তোমাৰ গোটেইবিলাক পাৰ্টে তুমি সৰু পৰাই আছে সো তাত তোমাৰ ভাগ ভাগকে আছে ঠিক আছে পাৰ্চিয়েল এক্টিভিটি কৰাবলৈ তুমি শিকাব লাগে আমি কাক ষ্টুডেণ্ট বিলাকক তাৰমানে আমি ল পাৰ্চিয়েল মানে গোটেই বস্তুটো খণ্ড খণ্ডকে ওপৰত আমি কাম কৰিব লাগে ল অফ এছ'চিয়েটিভ শিফটিং ল অফ এছ'চিয়েটিভ শিফটিং মানে হ'ল তোমাক এইটো মই কেনেকে বুজাম ধৰি লোৱা কি আছে তোমাৰ ষ্টিমুলি আছে ঠিক আছে ষ্টিমুলি ওকে ষ্টিমুলি আছে ওকে তোমাৰ ষ্টিমুলি হ'ল যে তোমাৰ ষ্টিমুলি হৈ গ'ল যে জব কৰা জবটো হৈ গ'ল তোমাৰ এটা তোমাৰ কি হ'ব এছএছচি জব তুমি এছএছচি জবৰ কাৰণে তোমাৰ কি হ'ব তোমাৰ কি ষ্টিমুলি হয় ঠিক আছে তোমাৰ ষ্টিমুলি ওকে আৰু এই ষ্টিমুলি কাৰণে তুমি ৰেছপন্স কি দি আছা এই ষ্টিমুলি কাৰণে তুমি ৰেছপন্স কি তোমাৰ তুমি ষ্টাডি কৰি আছা তুমি ষ্টাডি কৰিছা তোমাৰ এইটো গ'ল ঠিক আছে ওকে সো মই এইটো ষ্টিমুলি দেখুৱাই পেলাই তোমাক এইটো ৰেছপন্স কৰাই আছো তাৰমানে তুমি এছএছচি লে এপ্লাই কৰি আছা হয়নে এছএছচি লে এপ্লাই কৰি আছা ঠিক আছে সো কিন্তু এই ৰেছপন্সটো সেম লাগিব বেলেগ এটা কামৰ কাৰণেও ঠিক আছে সো মই যে তোমাক যে কওঁ তুমি বেংকিঙত আহাচোন বা তুমি ৰেলৱেত আহাচোন তুমি এই ৰেলৱে এবাৰ এপ্লাই কৰিছা হয়নে সো কি হ'ব ল অফ এছ'চিয়েটিভ শিফটিং এছ'চিয়েটিভ মানে এইটো আৰু এই দুটা কাৰণে তোমাৰ একে ৰেছপন্স হ'ব ঠিক আছে সো তুমি কি কৰিব পাৰা এইটো তোমাক মই এইফালে শিফটিং কৰি দিম সো একেটা শিফটিং কৰি দিম এছ'চিয়েটিভ হৈ যাব সো দুইটা বস্তু সাবজেক্ট একে হয় দুইটা বস্তু একে হয় ঠিক আছে সো সেম বস্তু হোৱাৰ কাৰণে সেম ৰেছপন্স হোৱাৰ কাৰণে সো মই এইটোৰ পৰা তোমাক এইফালে তোমাক ভালকৈ কটাই লৈ যাব পাৰো তোমাক এছ'চিয়েটিভ মই শিফট কৰাই দিব পাৰো তাৰমানে একে বস্তু এছ'চিয়েটিভ মানে দুইটা একে হয় ঠিক আছে সো তোমাক মই ক'ব বেলেগ এটাৰ পৰা বেলেগ এটালৈ শিফটিং কৰাই দিব পাৰো এইটোকে তোমাক কি বুলি কোৱা হয় ল অফ এছ'চিয়েটিভ শিফটিং বুলি কোৱা হয় সো এতিয়া আমি ইয়াৰ এডুকেশ্যনেল ইমপ্লিমেণ্ট খিনি গম পাই গলো আমি ক'ব লাগে আমি ৰিচেন্সি ৰাখিব লাগে মানে পঢ়াৰ ক্ষেত্ৰত আমি ইয়াক ৰিভিজন কৰিব লাগে প্ৰাইমেৰী যিটো আমি যে তিনটা পাইছিলো সেই তিনটা আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট আৰু লগতে পাৰ্চিয়েল এক্টিভিটি তোমাৰ কি হ'ব বহুত বেছি ইম্পৰ্টেণ্ট হৈ যাব ঠিক আছে সো প্ৰথম আমি তিনটাৰ ভিতৰত তুমি কি পালো ল অফ ৰেডিনেছ সো ল অফ ৰেডিনেছ ইম্পৰ্টেণ্ট হৈ গ'ল প্ৰেক্টিচ ইম্পৰ্টেণ্ট হ'ল ইফেক্ট ইম্পৰ্টেণ্ট হৈ গ'ল আৰু তোমাৰ পাৰ্চিয়েল এক্টিভিটি যিখিনি আছে এইখিনি ইম্পৰ্টেণ্ট হৈ গ'ল ঠিক আছে সো ল অফ থৰ্নডাইকৰ আমি আজি গোটেই ক্লাছটো শেষ কৰি দিলো ধুনীয়াকে সো যদি ভাল পালে এই ধৰণৰ যদি গোটেই কোৰ্চখিনি লাগে মই কৈছোৱে যে আমাৰ ভিডিঅ' চোৱাৰ পাছতে মই সদায় এপ ডাউনলোড কৰিবলৈ কওঁ যদি ক্লাছটো আপুনি বেটাৰ পাইছে বিভিন্ন ক্লাছ চাই ফুৰিছে আপুনি জানে ঠিক আছে সো গোটেইখিনি ভিডিঅ'ত যদি আপুনি এক নম্বৰ দিব খোজে বা এক নম্বৰটো দিব লাগিবই সো যদি দিয়ে আপুনি বুলি ভাবি যে মোক গোটেই কোৰ্চটো মোক লাগে খুব কম সোনকালে মই চাই পেলাওঁ তেতিয়া আপুনি এপটো ডাউনলোড কৰক গোটেই ক্লাছখিনি পিডিএফৰ সৈতে আপুনি হিষ্ট্ৰী পলিটি পৰা ধৰি লৈ আপোনাৰ যিখিনি আৰ্ট এণ্ড কালচাৰ আছে গোটেইখিনি আপুনি একেলগে পাই যাব থেংক ইউ ভেৰি মাছ নেক্সট ক্লাছৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব